হেল্ল' ব্ৰা নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ জনাইছোঁ পুনৰবাৰ স্বাগতম কি খবৰ আপোনালোকৰ আশা সকলোৱে ভালে আছে মোৰ খবৰ ভাল আমি এতিয়া গৈ আছোঁ বৰপেটালৈকে আৰু কিয় গৈ আছোঁ অলপ দেৰিকৈ জনাই আছোঁ আচলতে আমি অকলে নাযাওঁ আমাৰ লগত বহুতখিনি মানুহ যাব আৰু মানুহ আহিব লগা আছে তাৰ কাৰণে আমি অলপ সময় ৰখি দিছোঁ সেইখিনি মানুহ আহি গ'লে আমি আটাইবোৰে গৈ থাকিম বৰপেটালৈকে আৰু আমাৰ ফেমিলিটো দেখাই দিছোঁ এতিয়া আহি পাইছে মানুহবোৰ আমি এতিয়া গৈ থাকোঁ বলক আমি বৰপেটা আহি পাই গ'লো আৰু গাড়ীখন ইয়াতে ৰখা হ'ল আৰু আমি বৰপেটা ক'ত আহিছিলোঁ কোৱা হোৱা নাছিলে বৰপেটা গোহাঁইজানত আহিছোঁ আমি আৰু ইয়াতে বাহঁতে কল দিব লগা আছিল তাৰ কাৰণে আমি আটাইবোৰে মিলি পেলাই আহিলোঁ আৰু ভিতৰলৈ আহি দেখিলোঁ যে ইমানবোৰ ছাতি জ্বলোৱাই আছিলে তাৰ কাৰণে আমিও প্ৰথমতে ছাতিখিনি জ্বলাই পেলাই ভিতৰলৈ সোমাই গৈ থাকোঁ আৰু এয়া মন্দিৰৰ ভিতৰত সোমাই আহি পেলাই দেখিলোঁ যে এনেকুৱা পৰিৱেশ হৈ আছে আমি আহি পাওঁতে 1:30 বাজিলে তাৰ কাৰণে আমি একো দেখা নাপালোঁ হ'লেও এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহি পেলাই ইয়াতে গামোচা বান্ধো যিহেতু গামোচা লৈ আহিছোঁ আৰু গামোচাখন বান্ধি পেলাই এতিয়া আমি মন্দিৰটো ভালদৰে চাওঁ যিহেতু প্ৰথম আহিছোঁ তাৰ কাৰণে এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশ চাই পেলাই ভাল লাগিছে যোনে যোনে অহা নাই এতিয়ালৈকে আহিব ইমান শান্ত পৰিৱেশ আৰু যোনে যোনে আহিছে এইটো গমেই পাইছে আৰু এয়া গছডাল চাওকচোন ইমান ডাঙৰ প্ৰকাণ্ড গছ আৰু ইয়াতে ইমানবোৰ গামোচা বান্ধা আছে মই এইডাল গছডাল দেখা নাপালোঁ দাদাহঁতে অলপ ভিডিঅ' কৰিছিলে মই এনেকৈ লগাই দিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে এতিয়া আমি কিবা খাবলৈ যাওঁ আমি ৰাতিপুৱা আহোঁতে খোৱা নহ'ল একো সেইটো কাৰণে এতিয়া আমি খাই লৈ পেলাই আৰু এঠাইত যাব লাগিব বৰপেটা সত্ৰলৈ আহিছোঁ যিহেতু তাতো সোমাই যাম একেবাৰে এতিয়া খাই লওঁ দেই খাই লৈ পেলাই গৈ থাকিম আমি খাই লৈ পেলাই এতিয়া গৈ আছোঁ বৰপেটা সত্ৰলৈকে বেছি দূৰ নহয় তাৰ কাৰণে আহি পালোঁ আমি আৰু মাইনা শুই আছিলে এতিয়া ইয়াৰ পৰা আমি গাড়ী লৈ যাব নোৱাৰোঁ তাৰ কাৰণে আমি খোজকাঢ়ি যাব লাগিব অলপমান বেছি দূৰ নহয় এইখিনি খোজকাঢ়ি যাব পাৰি এতিয়া ভিতৰলৈ গৈ থাকোঁ বলক আৰু মন্দিৰটো ময়ো চাওঁ আপোনালোকক দেখুৱাম আমি যোৱাত বহুত দেৰি হৈছিল তাৰ কাৰণে সিমান এটা মানুহ নাছিলে এয়া চাওক পৰিৱেশখিনি ইয়াৰো দেখাই দিছোঁ ইমান ধুনীয়া পৰিৱেশ শান্তিৰ পৰিৱেশ ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে মন্দিৰটো চাই পেলাই ভাল লাগিছে আৰু ইয়াতেও আমি সেয়াসমূহ লৈ পেলাই চাৰিওফালে চাম বুলি ভাবিলোঁ আৰু ইয়াতে এটা বস্তু আছে আপোনাক দেখুৱাওঁ এই সূতা এটা যে দেখিছে সূতা এটা হৈছে তুলসীৰ সূতা আৰু ইয়াৰ ভিতৰত মহিলা মানুহ সোমাব নিদিয়ে পুৰুষক সোমাব দিয়ে যদিহে ধুতি পাইজামা সেইবোৰ পিন্ধে কিন্তু আমাৰ কোনো পিন্ধা নাছিলে তাৰ কাৰণে আমাক যাব নিদিয়ে আৰু ইয়াতে এটা বস্তু দেখিলোঁ যে একো ছাতি নিজে নিজে জ্বলি থাকে কিন্তু আপোনালোকক দেখুওৱা নহ'ল আৰু আবেলি ইয়াতে ভাগৱত পঢ়া হয় আপোনালোক শুনকচোন অলপমান অৱস্থাত যিটো আপুনি যিখিনি কাম কৰি আছে সেনেই জীৱন আৰু আপুনি কেতিয়াও নাপায় আৰু সেইটোৱে আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম বুলি আৰু এই সত্য যুগতে যদি শ্ৰেষ্ঠ ধৰ্ম নহয় ইয়াৰ পৰা আমি ওলাই দিলোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ বলক নহ'লে বহুত দেৰি হৈ যাব ঘৰ পাওঁতে এয়ে আছিলে আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আজিলৈ বাই বাই আৰু এইটো ভিডিঅ' বহুত দিন হ'ল বনোৱাত মই আজি দিলোঁ ভিডিঅ'টো ভিডিঅ'টো চাব দেই বাই বাই